তো গাইজ দেখিছে নহয় ইমান সোপা কেক খ্ৰীষ্টমাছ অহাই নাই, কাইলৈ খ্ৰীষ্টমাছ হয় কিন্তু আজি ইমান সোপা অৰ্ডাৰ আহিছে। তো গোটেইখিনি কেক মই বনাই দেখাম। 4টা মই খ্ৰীষ্টমাছৰ চেণ্টা শ্বেপ কেক বনাই দেখাম আপোনালোকক, ফেচ শ্বেপ। তো আৰু 3টা মই য়েল্ল' কেক বনাই দেখাম আপোনালোকক। গোটেইখিনি খ্ৰীষ্টমাছ ডিজাইনৰ থিমতে আছে। তো আপোনালোকেও যদি ভিডিঅ'টো চাই গোটেইখিনি শিকিব পাৰে ভালেই হ'ব, ধুনীয়াকৈ বনাব পাৰিব। তো দেখিছে য়েল্ল'ক মই কি ধুনীয়াকৈ বনাইছোঁ, চেৰি দিছোঁ, মছৰুম দিছোঁ, চব আপোনালোক পিন টু পিন মই ধুনীয়াকৈ বুজাই যাম, প্লাছ আপোনালোকক দেখাই যাম বনাই। তো বলক তেনেহ'লে ভিডিঅ'টো ধুনীয়াকৈ আৰম্ভ কৰোঁ। তো হেল্ল' গাইজ, মই দীপনাথ কেক চেফ, আপোনালোক চবকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক চব ভালে আছে আৰু ময়ো ভালে আছোঁ আপোনালোকৰ আশীৰ্বাদত। তো ধুনীয়াকৈ মই আপোনালোকক দেখাই যাম। মোৰ চেনেলত যদি নতুন হয় আপোনালোক, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। নতুন চেনেল, আপোনালোকে ছাপোৰ্ট কৰিব লাগিব। চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে থকা বেল আইকনটো অল কৰি দিব, যাতে মই যেতিয়াই ভিডিঅ'টো আপোনালোকে সোনকালে পাওঁ। তো তেনেহ'লে মই দেখিছে ধুনীয়াকৈ স্পঞ্জ লৈছোঁ, চকলেট স্পঞ্জ। আৰু এটা কথা গাইজ, যোনে মোৰ ভেনিলা স্পঞ্জ বা চকলেট স্পঞ্জ ভিডিঅ'টো চোৱা নাই তেনেহ'লে চাই ল'ব পাৰিব, তাৰ পৰা এইটো মই স্পঞ্জ বনাইছোঁ। তো সেই ৰেচিপিটো আপোনালোকে ল'লে আৰামছে স্পঞ্জ বনাব পাৰিব, যেনেকুৱাই নহওক স্পঞ্জ। তো আপোনালোকে চেনেলত ভিজিট কৰি ৰেচিপিটো চাই ল'ব। তো ধুনীয়াকৈ দেখিছে মই প্ৰথমে 3 লেয়াৰ কৰি লৈছোঁ। এটা স্পঞ্জত ধুনীয়াকৈ ট্ৰিমিং কৰিছোঁ, ওপৰ তল ট্ৰিমিং কৰি মই পেলাই দিছোঁ, ছাইডটো অকণ ট্ৰিমিং কৰিছোঁ। তাৰপাছত মই সমান চাইজৰ 3টা ভাগত ভাগ কৰি কাটিছোঁ। তো আপোনালোকেও ঠিক এনেদৰে কাটিব লাগিব। ৰাউণ্ড শ্বেপত এইটো বনাব নোৱাৰিব। য়েল্ল' কেক সদায় এটা স্পঞ্জে বনাব পাৰিব, বা আপুনি মোটা স্পঞ্জ বনাই তাত পিচেছ কৰি ল'ব পাৰিব, ন' প্ৰব্লেম। কিন্তু তাত ট্ৰে স্পঞ্জ লাগিব, ৰাউণ্ডত নহ'ব। তো গাইজ দেখিছে মই ধুনীয়াকৈ লেয়াৰিংটো আপোনালোকক লগাই দেখাইছোঁ। মই প্ৰথম 10 লেয়াৰ কৰিছোঁ, তাৰপিছত মই টেবুলত ধুনীয়াকৈ গোটেইখিনি ধুনীয়াকৈ পাৰি দিছোঁ। পাৰি তাৰ ওপৰত মই চুগাৰ চিৰাপ চ'ক কৰিছোঁ। চ'ক কৰি দেখিছে মই, আপোনালোকে এনি ফ্লেভাৰ লগাব পাৰে, কিন্তু পায়ে চকলেটে থাকে, কিন্তু আপোনালোকে স্পঞ্জটো চকলেটে ল'ব লাগিব। বাকী আপোনালোকে ভিতৰত যিটো ক্ৰীম দিয়ে সেইটো আপুনি ফ্লেভাৰ চেঞ্জেছ কৰিব পাৰিব, কিন্তু মই চকলেটতে বনাই দেখাম। আৰু মোৰ বহুত অৰ্ডাৰ গাইজ, বহুতেই অৰ্ডাৰ, মই আপোনালোকক কি ক'ম, ইমান অৰ্ডাৰ থকাৰ পাছতো মই ধুনীয়াকৈ আপোনালোকলৈ ভিডিঅ'টো কৰিছোঁ। তো আপোনালোকে ভিডিঅ'টো ছাপোৰ্ট কৰিব, ভিডিঅ'টো চবেই ফুল চাব, ফুল চাই এটা লাইক ধুনীয়াকৈ কৰিব, আৰু কি প্ৰব্লেম আপোনালোকে ক'ব পাৰিব, মই ছল্ভ কৰিম। প্লাছ আপোনালোকৰ প্ৰত্যেকটো কমেণ্টৰ মই ৰিপ্লাই দিম। তো দেখিছে ধুনীয়াকৈ মই লেয়াৰিংটো কৰিছোঁ কেনেকৈ, আপোনালোকে চাওক। ক্ৰীম বেছিও অভাৰ নিদিব, চব ওলাই আহিব, কিয়নো এইটো ৰোল টাইপ ফল্ডিং কৰিম। তো আপোনালোকে চাওক, গোটেইটো চালে গম পাব। বেছি ক্ৰীম দিলে মানে ওলাই আহিব। তো মই যিমানটো দিছোঁ আপোনালোকে দেখিব পাৰিছে, চাওক। তো সিমানটোৱে আপোনালোকে, তো মই কেনেকৈ ৰোল কৰিছোঁ তেনেকৈ আপোনালোকেও কৰিব লাগিব। বা যদি বেছি অভাৰ লোড প্ৰেছাৰ কৰি দিয়ে, মানে অভাৰ হেৰি কৰি যদি টাইট কৰি প্ৰেছাৰ কৰি দিয়ে, তেনেহ'লে ৰোলটো ফাটি যাব। তো চাব, প্ৰথম পেষ্টটো দিওঁতে মই কেনেকৈ দিছোঁ, ছেম তেনেকৈ ল'ব। বাটাৰ পেপাৰ ল'ব, বাটাৰ শ্বীট নাই যদি আপোনালোকৰ হোৱাইট কাপোৰ আছে, হোৱাইট কাপোৰো হ'ব। প্লাছ আপোনালোকৰ এনিথিং আপোনালোক যেনেকুৱা আপোনালোকে কৰিব পাৰে, তো কৰি ল'ব। সেইটোতো চবেই জানিব, মোৰ তাত বাটাৰ পেপাৰ এভেইলেবল আছে। তো মই বাটাৰ পেপাৰ দি ধুনীয়াকৈ দিছোঁ নহয়, কি ধুনীয়াকৈ কৰি দিছোঁ। তো আপোনালোকেও এটা খালি কথা মনত ৰাখিব, নিউজ পেপাৰত কেক মল্ড হওক বা এনেকুৱা ৰোলিং হওক একো নকৰিব, কিয়নো নিউজ পেপাৰৰ পৰা কালাৰ যায়। আপোনালোকে হয় যদি আপোনালোকে বাটাৰ শ্বীট কিনি আনিব, বহুতেই কম দামতে পোৱা যায়। তো আপোনালোকে কিনি আনি নিশ্চয় এনেকুৱা কৰিব। আৰু এটা কথা মনত ৰাখিব, যেতিয়াই আপোনালোকে ৰোল ফল্ডিং কৰিব, সেই ৰোলটো বাটাৰ পেপাৰ বা কাপোৰখন, হোৱাইট কাপোৰ ল'ব পাৰে, আপোনালোকে এনেকৈ ফল্ডিং কৰিব। হোৱাইট কাপোৰতো ধুনীয়াকৈ হ'ব। তো আপোনালোকে ঘৰত বনাব পাৰিব, মই ধুনীয়াকৈ কৈ দিছোঁ। স্পঞ্জ নাজানে আপোনালোকক স্পঞ্জৰ ভিডিঅ' দিয়া হৈ আছে, আপোনালোকে চাবগৈ পাৰিব, ধুনীয়াকৈ স্পঞ্জ বনাই ল'ব পাৰিব। প্লাছ আপোনালোকে এনিথিং একো নাজানে যদিও সুধিব পাৰিব, সুধি পেলাই মই ধুনীয়াকৈ আপোনালোকক বুজাই দিম, আপোনালোকে কৰিব পাৰিব। তো দেখিছে মই ধুনীয়াকৈ ৰোলকেইটা ফল্ডিং কৰি লৈছোঁ। ফল্ডিং কৰি পেলাই মই ফ্ৰিজৰ ভিতৰত থৈছোঁ। ফ্ৰিজৰ ভিতৰত এইকাৰণে থৈছোঁ, আপোনালোকে য়েল্ল' কেক বা ৰোল কেকে বনাওক বা য়েল্ল' কেকে বনাওক, আপোনালোকে প্ৰথমে ৰোল কৰি ধুনীয়াকৈ স্পঞ্জ দি ৰোল কৰি, ক্ৰীম দি, চুগাৰ চিৰাপ চব দি, এভৰিথিং যেনেকৈ মই দেখালোঁ তেনেকৈ দি ধুনীয়াকৈ আপোনালোকে ফ্ৰিজত ভৰাই থ'ব। মিনিমাম 30 মিনিটটো ভৰাই পেলাই পাছতে যি বনাব পাৰিব। তো দেখিছে মই ধুনীয়াকৈ, মোৰ 3টা কেক আছিলে, প্ৰথমে 2 kgটো মই জইন কৰিলোঁ। তো দেখিছে মই কেনেকৈ কৰিছোঁ, চাওক। ছেম এনেকৈ কৰিব লাগিব। প্ৰথমে আধা কাটিছোঁ মই, দেখিছে। আৰু জইনিঙৰ টাইমত মই অলপ ক্ৰছকৈ কাটিছোঁ, আৰু যিখিনি বাচি গৈছে, তো দেখিছে মই কেনেকৈ ওপৰে দি দিছোঁ, যে ফাট মেলি নাযাওক বা জইনিংটো মই দিছোঁ বুলি গম নাপাওঁ। তো চাওক, একদম ধুনীয়াকৈ আপোনালোকক মই বুজাই গৈ আছোঁ। খালি আপোনালোকে স্কিপ নকৰিব, ভিডিঅ'টো ধুনীয়াকৈ চাওক, আপোনালোকেও ইজি ধুনীয়াকৈ বনাব পাৰিব।
তো মই ক্ৰীমটো মিক্স কৰি লৈছিলোঁ, সেইটো মই ক'বলৈ পাহৰিলোঁ। আপোনালোকক এটা কথা মনত ৰাখিব, ক্ৰীম সদায় মিক্স কৰিলে আপোনালোকে সদায়, এতিয়া মই চকলেট কেক ক্ৰীম মিক্স কৰিছোঁ, তো মই কালাৰ ইউজ কৰা নাই, আপোনালোকে দেখিব পাৰিলে ডাইৰেক্ট চচ ঢালিছোঁ, মানে যিটো ট্ৰফল কেক বনাওঁ আমি, চকলেট গানাছ বা চক ট্ৰফল হয়, ট্ৰফল বুলিও কয়, বহুত নাম আছে। তো সেইটোত মই ডাইৰেক্ট ঢালিছোঁ চকলেটটো, আপোনালোকে দেখিছে। তো আপোনালোকেও মনত ৰাখিব, টেষ্টটো মেইন, টেষ্টটো যদি আপোনালোকে ভালকৈ নিদিয়ে কাষ্টমাৰ ৰিটাৰ্ণ আপোনালোকৰ ওচৰত নাহিব। তো মই সদায় টেষ্টৰ বহুতেই হেৰি ৰাখোঁ, মানে ধুনীয়াকৈ মই যিমান পাৰোঁ সিমান মানে টেষ্টটো ভাল কৰিব বিচাৰোঁ। তো আপোনালোকে দেখিছে মই অকণো কালাৰ মিক্স কৰা নাই, পূৰা চকলেট দি দিছোঁ। তো চকলেট দি মই ক্ৰীমখিনি ধুনীয়াকৈ মিক্স কৰিছোঁ, ফ্ৰেছ ক্ৰীম। তো চকলেট দিয়াৰ পাছত আপোনালোকৰো ক্ৰীমটো এনেকুৱাই হৈ যাব। তো দেখিছে ধুনীয়াকৈ মই আপোনালোকক এইটো কেক, মই এটা কেক এইটো 2 kg ৱেইটৰ আছিলে। তো মই এইটো কেক আপোনালোকক টেবুলতে বনাই দেখাম, ষ্টেণ্ড মই ইউজ নকৰোঁ। তাৰ পাছৰকেইটা মই বাৰু ষ্টেণ্ড ইউজ কৰিম। মই আপোনালোকক এইটো দেখাইছোঁ যে আপোনালোকে বহুতে ভাবে কি ষ্টেণ্ডত হ'লেহে কেক বনাব পাৰে, এনেকৈ। তো টেবুল হ'লেও, টেবুলতো আপোনালোকে ধুনীয়াকৈ প্ৰথম যদি শিকে বা প্ৰথম বনাই আছে এনেকুৱা কেক বা কিবা, তো আপোনালোকে ধুনীয়াকৈ টেবুলতে ধুনীয়াকৈ বনাব পাৰিব, কোনো ষ্টেণ্ড লোৱাৰ জৰুৰত নাই। ধুনীয়াকৈ চাওক, মই কেকটোত প্ৰথমে ছেইম যিটো ক্ৰীমে লেয়াৰিং কৰিছোঁ সেই ক্ৰীমটোৱে দিয়েই মই ফিনিছ কৰিছোঁ। তো ক্ৰীমটো মই চবফালে ধুনীয়াকৈ লগাই লৈছোঁ। লগাই লৈ মই এইটো স্পীড কাৰ্ডটো মই টাচ পাডটোৱে ব্যৱহাৰ কৰোঁ। আপোনালোকে যেনেকুৱা ব্যৱহাৰ কৰে আপোনালোকৰ সুবিধা অনুযায়ী আপোনালোকে লৈ ল'ব বাছি। তো দেখিছে আজিকালি বহুতে কেক শিকি আছে, পইচা দি বহুত টকা দি বেকিং শিকি আছে। তো আপোনালোক, মই কৈছোঁ কোনো হেৰি নাই, পইচা দিব নালাগে আপোনালোক ক'তো। ধুনীয়াকৈ আপোনালোকে ভিডিঅ' চাওক, এনি প্ৰব্লেম এনি ডাউট কমেণ্ট কৰক, বুজি যাব। ভিডিঅ'তে চব শিকিব পাৰিব, এনেই পইচাটো ৱেষ্ট নকৰিব। তো চাওক ধুনীয়াকৈ মই বুজাই দি আছোঁ, খ্ৰীষ্টমাছৰ কাৰণে নহয়। এই চেনেলটোত আপোনালোক সদায় এদিন মূৰে মূৰে সদায় ভিডিঅ' পাব, আপোনালোক নতুন ভিডিঅ' পাব। তো নতুন ট্ৰিকবিলাক শিকিব পাৰিব, আৰু বহুত ধৰণৰ কেক বনাওঁ, বহুত ধৰণৰ কেক শিকিব পাৰিব। লাহে লাহে চব মই এটা এটাকৈ আপলোড কৰিম। আৰু আপোনালোকে যদি আপোনালোকৰ কুৱেশ্যন আছে মোক কমেণ্ট কৰিব পাৰে, বা এইটো টপিকত ভিডিঅ' বনাওক, এইটো টপিকত ভিডিঅ' বনাওক, মই বনাই দিম লগতে। তো দেখিছে মই ধুনীয়াকৈ ফিনিচিংটো কৰিলোঁ। ফিনিচিংটো কেনেকৈ কৰিলোঁ আপোনালোকে প্ৰথমে দেখিলে, মই ধুনীয়াকৈ ক্ৰীমটো লগালোঁ, ক্ৰীমটো লগাই কাৰ্ড দি প্ৰথমে মই ফিনিচিংটো দিলোঁ। ফিনিচিংটো দি তাৰপাছত যিখন মানে কোম থাকে, কেকৰ কোম বা ফণি বুলিও ক'ব পাৰি, তো সেইখন দি মই ধুনীয়াকৈ চবফালে ফিনিচিংটো দিলোঁ, যেনেকৈ য়েল্ল' কেক থাকে, তো তেনেকৈ দিলোঁ। আৰু আপোনালোকে নাভাবিব যে কালাৰটো অকণ কমিছে, কিয়নো মই ওপৰতো ডেক'ৰেট কৰিম, আৰু মই খালী চকলেট ইউজ কৰিছোঁ, ইয়াত কোনো কালাৰ ব্যৱহাৰ কৰা নাই। তো বহুতে আপোনালোকক শিকাব কি কালাৰ ঢালি দিয়ক এনেকৈ, তো আপোনালোকে নকৰিব। এইবিলাক কেক বনালে সদায় চকলেটে ঢালিব, কিয়নো একো বেলেগটো বস্তু নিদিয়ে ন, তো সেইটো কাৰণে চকলেটটো ঢালিলে ভাল পাব খাই। তো দেখিছে ধুনীয়াকৈ মই এইটো কেকো ফিনিচিং কৰিছোঁ। আৰু এটা কথা মনত ৰাখিব, ফিনিচিং কৰি লোৱাৰ পাছতহে, সিটো কেক দেখিলে মই ফিনিচিং কৰি ধুনীয়াকৈ ছাইডটো কাটিলোঁ। তো ফাইনেল সেইটো মোৰ ফিনিচিং হৈ গ'ল। তো মই এইটো 1 kg ফিনিচিং কৰিছোঁ, এইটো ষ্টেণ্ডত ফিনিচিং কৰিছোঁ, দেখিছে ন, 2 মিনিটত ফিনিছ। তো এইটো মই ছেইম ফিনিচিং কৰি ছাইডটো মই ফিনিচিং হোৱাৰ পাছতহে দেখিছে নহয় কাটিছোঁ। প্ৰথমে কাটি দিলে ভাল নালাগিব, তো আপুনি ফিনিচিং কৰি লৈহে এইটো কাটিব। তো তাৰপাছত মই মছৰুমকেইটা আছিলে, যিকেইটা মছৰুম দিয়া আছিলে, তো মই সেইটো ফণ্ডনতে বনাই ল'ম। তো ফণ্ডনত একদম ইজি, চাওক মই কেনেকৈ বনাই গৈ আছোঁ, আপোনালোকে খালী সেইটো ফ'ল' কৰিলেই হ'ল। আপোনালোক একবাৰ ট্ৰাই কৰি চালে নিশ্চয় বনিব। তো দেখিছে মই মছৰুমৰ তলৰটো প্ৰথমে বনাই লৈছোঁ, ধুনীয়াকৈ বনাই পেলাই মই ধুনীয়াকৈ অলপ ছিগিছোঁ, ফণ্ডন ছিগি পেলাই ৰাউণ্ড গোল কৰিছোঁ, গোল ফণ্ডনটো কাটি পেলাই মই গোল কৰিছোঁ, গোল কৰি ধুনীয়াকৈ হাতেদিয়ে প্ৰেছ কৰি ওপৰত খালি মই দি গৈছোঁ। তো ওপৰত দি গৈছোঁ, আপোনালোকে পাছত অকণ পানী দি দিব পাৰিব, পানী দিলে আৰু বস্তুটো উঠি নাযায়। কিন্তু মই পানী ইউজ কৰা নাছিলোঁ, মানে মই ইমান কৰ্ণফ্ল'ৰ ইউজ কৰা নাই, ব্যৱহাৰ কৰা নাই। তো মোৰ অলপ পানী আছিলে ফণ্ডনটো, তো পূৰা ধুনীয়াকৈ জইনটো লাগি গৈছে। তো দেখিছে মই ধুনীয়াকৈ য়েল্ল' 2 kg কেক এইটো। তো 2 kgটোত মই আকৌ আপোনালোকক ডিজাইন কৰি দেখাইছোঁ। তো মছৰুমবিলাক মই চবফালে ধুনীয়াকৈ দি দিছোঁ। তো আপোনালোকৰো যদি মানে এনেকুৱা দিওঁতে পৰি যায়, এনেকৈ কমপ্লেইন আহে, কেতিয়াও নাহে। আপোনালোকে যদি ধুনীয়াকৈ ছেট কৰে বস্তুটো, দেখিছে মই তলত চকলেট গানাছে, যিটো চকলেট দি মই ফিনিচিং কৰিছিলোঁ সেইটো মই তলত দি তাৰ ওপৰত মই মছৰুমবোৰ দিছোঁ। তো ওপৰত যিকেইটা দিছোঁ সেইটো অলপ মই ঠেলি পেলাই দিছোঁ, ভিতৰত সোমাই সেইটো নপৰে। তো তাৰপাছত আপোনালোকে মই দেখি চাব পাৰিছে, সেইটো ওপৰত কি ঢালিছোঁ, বগা আপোনালোকে ভাবিছে কি ঢালিছে। তো এইটো একো ডাঙৰ একো বস্তু নহয়, এইটো জাষ্ট আপোনালোকৰ তাত যদি চেনি পাউডাৰ আছে বা চেনিটো ল'ব, মিক্সিত ধুনীয়াকৈ পিচি পেলাই ঢালি দিব, নহ'লে ভাল নালাগিব বাছ। তো দেখিব পাৰিছে মই ধুনীয়াকৈ চেনিটো ধুনীয়াকৈ ওপৰত ঢালি দিছোঁ, মানে চেনিটো পাউডাৰটো যিটো আইচিং চুগাৰ বুলি কওঁ। তো তাৰপাছত দেখিছে মই আপোনালোকে ভাবিছে ব্লেকো কিবা এটা দিছে, তো ব্লেকটো একো বেলেগ বস্তু নহয়। আপোনালোকৰ 3-4টা অপশ্যন আছে, আপোনালোকে এটা ফাৰ্ষ্ট অপশ্যন মই কৈছোঁ, ফাৰ্ষ্ট
যিটো আপোনালোকে দিব পাৰে কোকা পাউডাৰ, নহ'লে আপোনালোকৰ কফি দিব পাৰে, কফিটো ধুনীয়া লাগিব, কফিটো দিব পাৰে। মই একচুৱেলি কফি দিছোঁ, তো আপোনালোকে যদি কোকা পাউডাৰ দিয়ে কোকা পাউডাৰো দিব পাৰে, ন' প্ৰব্লেম। তো তাৰপাছত দেখিছে মই এই বাকী দুটা যি দুটা 1 কেজি কেক আছিলে ছেইম কম মই যিটো মানে মই যিটো মাছৰুম মানে 2 কেজিটোত বহুত বেছিকৈ দিছোঁ ন, তো এইকেইটাত মই কমকৈ দিছোঁ, কিয়নো এইকেইটা 1 কেজি কেক। তো ছেইম ডিজাইন কৰিম, একদম সহজ। আপোনালোকে দেখিলে আপোনালোকৰ ওচৰত মই লাইভ বনাই দেখালোঁ, একো মই স্কিপ কৰা নাই, শ্ল'লি ভিডিঅ'টো কৰি দিছোঁ আপোনালোকক। আৰু অলপ নাইটত ভিডিঅ' কৰোঁ, নাইট ডিউটি থাকে, তো আপোনালোকৰ অলপ প্ৰব্লেম হ'বও পাৰে। মই বিচৰা, মই আশা কৰোঁ আপোনালোকে ভালকৈ এডজাষ্ট কৰিব, ধুনীয়াকৈ চাব। মই ৰাতি ভিডিঅ' হয়, তো অলপ প্ৰব্লেমো হ'ব পাৰে, আপোনালোকে কি দেখিছে কি নাই মই নাজানো, কিন্তু কিবা এনিথিং প্ৰব্লেম কমেণ্ট কৰিব, মই সেইটো শ্বৰ্ট আউট কৰিব বিচাৰিম। তো তাৰপিছত দেখিছে মই দুটা কেক, চব গোটেই 3টা কেক দেখিলা নহয়, অলপ হ'লেও ডিফাৰেঞ্চ আছে, অলপ হ'লেও বেলেগ হয়। তো আপোনালোকে যে এনেকৈয়ে বনাব লাগিব কোনো কথা নাই, চিধি এটা ৰুল ফ'ল কৰিলে ৰুলটো চিধাও বনাব পাৰে, তো কোনো প্ৰব্লেম নাই। তো 3টা কেক মোৰ হৈ গ'ল, মই গোটেইখিনি পাছত আপোনালোকক দেখাম, ফাইনেল লুকটো কেনেকুৱা দেখিবলৈ হৈছে মই আপোনালোকক দেখাম। বহুতে ধুনীয়া লাগিছে। যদি এতিয়ালৈকে ভিডিঅ'টো চাই আছে তেনেহ'লে ভিডিঅ'টো নিশ্চয় লাইক কৰিব। তো দেখিছে তাৰপাছত মই ৰেড ভেলভেট কেক লৈছোঁ, 3টা চেণ্টাৰ শ্বেপ কেক আছিলে ৰেড ভেলভেট কেকত 1 কেজিত আছিলে। অনলি ফেচটো ড্ৰয়িং কৰিব লাগে। তো চাব মই কেনেকৈ কৰোঁ, একদম ইজি, আপোনালোকো কৰিব পাৰে। দেখিলেতো লাগে কেনেকৈ বনাইছে, কেনেকৈ কি কৰিছে, কিন্তু বহুতেই ইজি, আপোনালোকে ভিডিঅ'টো চালে গম পাব। তো মই কেকটো ধুনীয়াকৈ ফিনিচিং কৰাটো দেখাইছোঁ, লেয়াৰিংটো মই একচুৱেলি নেদেখালোঁ, বহুতে কাম গাইছ, কিয়নো মোৰ খ্ৰীষ্টমাছ টাইম নিউ ইয়াৰত মই দেখাম আপোনালোকক। বহুতেই অৰ্ডাৰ থাকে, মিনিমাম মানে কি ক'ম, বহুত অৰ্ডাৰ। তো আপোনালোকক মই গোটেই ভিডিঅ'টো মই দেখাব, মানে গোটেইকেইটা কেক মই ফিনিচিং কৰি নেদেখাওঁ বা লেয়াৰিং কৰি মই দেখুওৱা নাই। এটা কেক মই ফিনিচিং কৰি দেখাইছোঁ, বাকী দুটা মই ফিনিচিং কৰি লৈছোঁ। তো ড্ৰয়িংটো কৰিম মই। তো আপোনালোকে দেখিছে মই কেনেকৈ টুথপিক লৈছোঁ, আপোনালোকে টুথপিক বা এনিথিং এনেকুৱা জোং টাইপ এনিথিং বস্তু ল'ব পাৰে, কাঠৰ বা আপোনালোকৰ তাত প্লাষ্টিকৰো হ'ব পাৰে বা ষ্টিলো হ'ব পাৰে, মানে ল'লেই হ'ল। লৈ পেলাই ধুনীয়াকৈ ড্ৰয়িংটো কৰি ল'ব প্ৰথমে। এনিথিং কেক আপোনালোকে যি ড্ৰয়িং কেক নবনাওক, প্ৰথমে ড্ৰয়িংটো কৰি ল'ব। পাছত আপুনি যদি মানে আপুনি যদি ফিনিচিং কৰিব যায়, ডাইৰেক্ট বনাব যায়, অকণ ইফাল হ'লে আপোনাৰ গোটেই কেকটো বৰবাদ, ডেমেজ কৰিব লাগিব। তো আপুনি আগতে আচ টানি ল'ব, মানে ড্ৰয়িংটো ছেভ কৰি ল'ব, তাৰ পাছতহে আপুনি ক্ৰীম ওপৰত ডিজাইন কৰিব। দেখিছে মই 3টা কেক অলপ হ'লেও ডিফাৰেঞ্চ হ'ব। তো কেনেকৈ বনাইছোঁ চাওক। মই ৰেড কালাৰ ক্ৰীম ইউজ কৰিছোঁ, ক্ৰীমটো মই মিক্স কৰাটো দেখুওৱা নাই, আপোনালোকে বেয়া নাপাব। যি নাজানে বিগিনাৰ্ছ বা শিকি আছে নতুনকৈ, তেওঁলোকক মই কৈ দিছোঁ, নৰ্মেল ফেচ ক্ৰীমত মই এইটো টমেটো ৰেড কালাৰ ইউজ কৰিছোঁ, মানে ৰেড কালাৰ। আপোনালোকে নৰ্মেল ৰেড কালাৰো ইউজ কৰিব পাৰে, মোৰ তাত মানে এভেইলেবল নাছিলে, তো মই টমেটো ৰেড দি ৰেড কালাৰ বনাইছোঁ। তো দেখিব পাৰিছে ধুনীয়াকৈ মই ওপৰৰ কেইটা ডিজাইন, মানে যিটো মই ড্ৰয়িং কৰি লৈছোঁ তাৰ ওপৰে মই ডিজাইনটো কৰি গৈছোঁ। তো আপোনালোককো মই কৈছোঁ বাৰে প্ৰথমে আপোনালোকে ড্ৰয়িংটো কৰি, যিয়ে ড্ৰয়িং নহওক, মিকি মাউছ হওক বা ছোটা ভীম হওক বা এনিথিং কেকৰ ড্ৰয়িং যিয়ে নহওক, আপোনালোকে প্ৰথমে টুথপিকৰ সহায়ত বা এনিথিং আপোনালোকৰ তাত যি আছে সেই বস্তুটোৰ সহায়ত আপোনালোকে ড্ৰয়িংটো কৰি ল'ব, কৰি পেলাইহে আপোনালোকে ডিজাইন কৰিব। তো দেখিছে মই A1 নজলৰ ব্যৱহাৰ কৰিছোঁ, যিটো ষ্টাৰ নজল হয়। তো আপোনালোক সৰু ডাঙৰ ষ্টাৰ নজল বহুত আহে, তো আপোনালোকে মিডিয়াম চাইজৰ ষ্টাৰ নজলটো ল'ব। মই সেইটোলৈকে কৰিছোঁ। মিডিয়াম চাইজৰ ষ্টাৰ নজলটো ল'লে এনেকুৱা ডিজাইন আপোনালোকৰ ধুনীয়াকৈ আহি যাব। আৰু যিটো মই এতিয়া বৰ্তমান বৰ্ডাৰ যিটো ছাইডত দি আছোঁ, মানে চেণ্টা কাকাৰ দাড়িয়ে হ'ব চাগে, তোমাৰ ড্ৰয়িঙত তেনেকৈ আছিলে। তো সেই দাড়ি কোচা মই ধুনীয়াকৈ ডাঙৰ বিগ নজলটো, যিটো বিগ নজল আহে সেইটো দি মাৰিছোঁ, মানে দিছোঁ। তো আপোনালোকেও চাই গৈছে, দেখিছে মই কেনেকৈ ড্ৰয়িংটো কৰিছোঁ, কেনেকৈ ডিজাইনটো দিছোঁ। ছেম এনেকৈ কৰিলে আপোনালোকৰ কেকটো ছেম মোৰ নিচিনা বনি আহিব। তো আপোনালোকে টকা পইচা দি কিমান বেকিং শিকা কোনো হেৰি নাথাকে। মই কৈছোঁ, ময়ো যেতিয়া নতুন শিকিছোঁ কেক বনোৱা, ময়ো ধুনীয়াকৈ ভিডিঅ' চাই বা মই অনলাইন বেলেগৰ পৰা দেখিয়ে মই শিকিছোঁ। তো আপোনালোকেও ধুনীয়াকৈ এনেকৈয়ে শিকিব পাৰিব। বহুতে ইজি কেক বনাব, কিন্তু ইজি মানে অলপ প্ৰব্লেম হয়। ইজি বুলিও নকওঁ, বহুতে ইজি বুলিও নকওঁ, বহুতে প্ৰব্লেম আছে। কিয়নো আপোনালোকে কেকটোৰ ওপৰত দেখিছে, ভাবিছে চাকুখনে ক্ৰীমখিনি লগাই দিছে, কেকটো বনি গৈছে, কিন্তু সেইটো একদমেই নহয়, একদমেই সঁচা কথা নহয়। বহুত কষ্ট এটা কেক বনাব, সেইটো যোনে বনায় তো সেয়ে গম পায়। তো তাৰপাছত দেখিছে মই চকুকেইটাত ধুনীয়াকৈ যিটো চকলেট মই ঢালি পেলাই ক্ৰীমটো যে মিক্স কৰিছিলোঁ, সেই চকলেটটোৱে মই ওপৰত চকুকেইটাতো ধুনীয়াকৈ দিছোঁ। তো দেখিব পাৰিছে। আৰু দাড়ি কোচা, চেণ্টা কাকাৰ দাড়ি কোচা মই ধুনীয়াকৈ হোৱাইট যিটো সৰু নজল আহে একদম
সেই নজলটোৱে মই দিছোঁ আৰু যিটো নাকটো মই ফণ্ডন ৰেড কালাৰ ফণ্ডন থাকে নহয় গাইজ তো ৰেড কালাৰ ফণ্ডন দি মই ৰাউণ্ড কৰি লৈছোঁ ৰাউণ্ড কৰি দি দিছোঁ তো ড্ৰয়িংটো কেনেকুৱা লাগিল আপোনালোকে নিশ্চয় ক'ব তো তাৰ পাছত দেখিছে এইটো 2 kg স্কুৱাৰ শ্বেপ কেক এইটো কেকৰো মই ফিনিচিংটো দেখুওৱা নাই বাকী মই গোটেই ডিজাইন যি ডিজাইন কৰোঁ মুঠতে মই ডিজাইনখিনি দেখাইছোঁ কেককেইটাৰ এটা কেক মই ফিনিচিং কৰি দেখাইছোঁ অলৰেডি ভিডিঅ'টো অলপ ডাঙৰেই হৈছে কিন্তু তেওঁ কি কৰিব গোটেইখিনি কেক এটা ভিডিঅ'তে মই দিছোঁ আপোনালোকে যাতে খ্ৰীষ্টমাছত বেলেগত চাব নালাগে এইটোতে চাই ধুনীয়াকৈ বনাব পাৰিব বাকীটো গছ চছ এইবিলাক মই এইটো কেকত দিমেই গ্ৰীণ কালাৰ যিটো ট্ৰি মানে চেৱেই থাকে নৰ্মেলি কেকৰ ওপৰত ডিজাইন থাকে তো সেইটো মই এইটো কেকত দিম এইটো 2 kg আছিল স্কুৱাৰ শ্বেপ এইটো ভেনিলা ফ্লেভাৰত গাইজ তো বাকীকেইটা তিনিটা ৰেড ভেলুৱেটত আছিলে তো বহুত অৰ্ডাৰ আহে আমাৰ তাত কিয়নো আমাৰ গোটেইবিলাক প্ৰডাক্ট আমি কোৱালিটি ধৰোঁ আমি মেইনটেইন কৰি ৰাখোঁ আমি কোৱালিটিটো আমি চেক কৰি ৰাখোঁ তো আপোনালোককো মই বুজাইছোঁ যে সদায় ভাল বস্তু দিব কাষ্টমাৰক আপোনাৰ তাতে ৰিটাৰ্ণ কাষ্টমাৰটো আহিব বেলেগৰ তাত নাযায় কিয়নো আজিকালি মই দেখি আছোঁ বহুতেই বেকাৰীবিলাকত মানুহে কেকবিলাক লয় একদম ফটুৱা কেক দিয়ে মানে কি ক'ম বহুত বেয়া পানী চুগাৰ চিৰাপৰ নামত পানী দি দিয়ে কিছুমানে মানে এগলেছ বুলি এগে খুৱাই দিয়ে তো তেনেকুৱা আমাৰ নহয় আমাৰ এগলেছ এগ চব এক্সট্ৰা আমাৰ ৰেচিপি এক্সট্ৰা আমাৰ পেকিং হয় এক্সট্ৰা ষ্টিকাৰ লগাওঁ আমি পেকিঙত তো ধুনীয়াকৈ মই বনাইছোঁ কেকটো আপোনালোকে দেখিছে ড্ৰয়িংটো ছেম তাত যেনেকৈ কৰিলোঁ ইয়াতো কৰিলোঁ তাৰপাছত মই গ্ৰীণ কালাৰৰ টিকডাল বনাই দিছোঁ আপোনালোকে দেখিছে সৰু বনাইছোঁ বেছি ডাঙৰ নহয় কিয়নো বক্সটো মানে ওপৰত বহুত দূৰ যাব কেকটো তো ডবল হাইট বক্স কৰিব লাগিব মানে পেকিংটো যদি বেছি হাইট হৈ যায় নিওঁতে প্ৰব্লেম হৈ যাব তো মই টিকডাল ইমান ওখ নকৰিলোঁ তো গাইছ আপোনালোকে ক'ব গোটেই 4টা কেকৰ ভিতৰত কোনটো ভাল লাগিছে আপোনালোকৰ ড্ৰয়িংটো আপোনালোকে নিশ্চয় জনাব স্কুৱাৰ শ্বেপটো ভাল লাগিছে নে ৰাউণ্ড কিটাৰ ভিতৰত ভাল লাগিছে তো বাকী ৰেড ভেলুৱেট কেক আছিলে ৰেড ভেলুৱেটতো ছাইডত ক্ৰোম লগাবই লাগিব ৰেড ভেলুৱেটটো মই সেইটো আপোনালোকক পাউডাৰ মানে এইটো কি নৰ্মেল যিটো স্পঞ্জত মই কেকটো বনাইছোঁ সেই স্পঞ্জটোৱে পাউডাৰ কৰি ছাইডত লগাই দিছোঁ তো আপোনালোকেও ধুনীয়াকৈ ৰেড ভেলুৱেট কেক বনালে ছাইডত এইটো লগাব ভাল লাগে দেখিবলৈও প্লাছ খায়ো ভাল লাগে তো দেখিছে মই কোৱালিটিটো ভাঙা নাই ধুনীয়াকৈ মই কোৱালিটি যেনেকৈ দিওঁ আমি নৰ্মেল ৰেড ভেলুৱেট কেক তেনেকৈ খালি ওপৰত জাষ্ট ড্ৰয়িংটো কৰিছোঁ বেলেগ একো নাই তো আপোনাৰ কোনটো ভাল লাগিল ক'ব বাকী গোটেইখিনি মই ধুনীয়াকৈ আপোনালোকক যদি ভালকৈ বুজাব পাৰিছোঁ তেনেহ'লে ধুনীয়াকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি ল'ব মই যেতিয়াই ভিডিঅ' দিওঁ আপোনালোকে লগত পাব বাকী দেখিলে মই বৰ্ডাৰ মাৰি দিছোঁ ছাইডত তলত গোটেইখিনি কেক তো দেখিছে য়েল্ল' কেক গোটেইকেইটা মই আপোনালোকক ভালকৈ দেখাই দিছোঁ ইয়াত আৰু প্লাছ খ্ৰীষ্টমাছৰ তো আপোনালোকৰ কোনটো কেক ভাল লাগিল নিশ্চয় কমেণ্ট কৰি জনাব আৰু মোৰ চেনেলত যদি নতুন হয় নিশ্চয় ছাবস্ক্ৰাইব কৰিব আশা কৰোঁ আপোনালোকে মোক ছাপোৰ্ট কৰিব তো আজিলৈ আহিছোঁ বাই